যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম যোৰহাট অঞ্চলৰ এখন গাঁৱৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী ৩২ বছৰীয়া বিবাহিত মহিলা। পূৰ্ণিমা গোৱালা। বয়স কিমান আছে? বয়স 32 বছৰ। আপোনাৰ কি হয় পৰিবাৰ? পৰিবাৰ মোৰ। কেতিয়াৰ পৰা সন্ধানী হৈ আছে? আজি আপোনাৰ 11 দিন হৈ গৈছে। 11 দিন হৈ আছে। মঙলবাৰে দিনত 4টা বজাৰ দিনত 11 দিনৰ পৰা সন্ধানহীন হৈ আছে। ক'লৈ গ'ল আপোনালোকে গম নাপায়? গম নাপায়। থানাত কাগজ দিছে নেকি? থানাত কাগজ দিছিল। কোন থানাত দিছে? এই পুলিবৰ থানা। পুলিবৰ থানাত। আপোনাৰ লগত কিবা কাজিয়া হৈছিলে নেকি? নাই, কাজিয়া ফচল হোৱা নাই। অকল মাথাটো খালি গৰম আছে আৰু। তেওঁ বিয়া কৰাইছিল? বিয়া মই কৈছিলোঁ হাতীগড়ৰ পৰা। হাতীগড়ৰ পৰা। তেওঁলোকৰ ঘৰত আছে নেকি খবৰ লৈছিলে? লৈছিলোঁ। নাই বুলি ক'লে। এতিয়া আপোনালোকে বিচাৰি ফুৰিছে নাই? বিচাৰি ফুৰিছোঁ আমি। কিন্তু 11 দিনৰ বিচাৰি এতিয়ালৈকে পোৱা নাই। বহুত দৌৰিছোঁ আমি। বহুত বিচাৰিছোঁ। বিচাৰি পোৱা নাই? নাই পোৱা। যদি কোনোবা মানুহে পায় মানে খবৰ দিব লাগে। মানুহ কোনোবা যদি ৰাখিছোঁ বা কল গৈছে মানে আমাক উলিয়াই দিলে। কি কয় আপোনালোকৰ এই জেগাখন? এইটো আমাৰ নাওখলীয়া ৰহমপুৰ গাঁও। নাওখলীয়া ৰহমপুৰ গাঁও। পশ্চিম যোৰহাটৰ নাওখলীয়া ৰহমপুৰ গাঁও। তেখেতৰ ল'ৰা ছোৱালী আছে নি আপোনাৰ? নাই। কিবা কাজিয়া চাজিয়া নাই লগা? নাই, কাজিয়া নাই লগা। কিন্তু কি কাৰণত সন্ধানহীন হৈ আছে আপুনি গম নাপায়? বিচাৰি পোৱা নাই? পুৰা বিচাৰি ফুৰিছে? বহুত বিচাৰি ফুৰিছোঁ, পোৱাই নাই। একদম বিচাৰোঁতে আছে আমি ভাগৰি গৈছোঁ আৰু ক'ত গৈছোঁ আমি ঘূৰিব পৰা নাই। অকণমান মাথাটো অকণমান গৰম আছে। কেতিয়াবা হেৰি কৰে আৰু মাথাটো আৰু এনেই বেলেগ একো খেলি মেলি নাই একো খেলি মেলি কৰা নাই আৰু তেনেকৈ নহয়। ক'লৈ যাব পাৰে এতিয়া আপোনালোকৰ একো সন্দেহ নাই? সন্দেহ নাই মানে গমেই নাপাওঁ আমি বহুত বিচাৰিছোঁ। কিজানি ক'ৰবাত ঢুকালে যদি গম নাপাওঁ হয় নাই? জানিব পৰা মতে 13 মে'ৰ পৰা সন্ধানহীন হৈ পৰা মহিলাগৰাকী অঞ্চলটোৰ নাওখলীয়া গেজিং চাপৰিৰ ৰতন গোৱালাৰ পত্নী সুৰতি গোৱালা ওৰফে পূৰ্ণিমা। মহিলাগৰাকীৰ সন্ধানহীন হোৱা 12টা দিন পাৰ হৈ যোৱাৰ পাছতো কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে। ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে পুলিবৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। উক্ত মহিলাগৰাকীক কোনো লোকে প্ৰত্যক্ষ কৰিলে স্থানীয় আৰক্ষী থানা অথবা 9387466893 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।